SHG মোটিভেশনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে পোষ্ট অফিচ ভাৰ্চেছ ষ্টেট বেংক অফ ইণ্ডিয়া। যে পোষ্ট অফিচ ভাল নে ষ্টেট বেংক অফ ইণ্ডিয়া ভাল। যে আপোনালোকে যি টকা আপোনালোকৰ ৰোজগাৰ কৰে বা ইনকাম কৰে তাৰ কিছু টকা আপোনালোকে কি কৰে ছেভিংছ কৰাৰ চেষ্টা কৰে। সেই ছেভিংছটো আপোনালোকে ক'ত কৰিব? পোষ্ট অফিচ কৰিব নে ষ্টেট বেংক অফ ইণ্ডিয়াত কৰিব? ইয়াৰ উপৰিও আৰু বহুতো বেংক আছে, ইউকো বেংক আছে, পাঞ্জাৱ বেংক আছে, আপোনাৰ প্ৰাইভেট বেংক ICICI বেংক আছে, HDFC বেংক আছে। কিন্তু আমাৰ যিটো নিৰ্ভৰযোগ্য এটা প্ৰতিষ্ঠান লাগে সেইটো আমি মেক্সিমাম কি কৰোঁ, আমি ষ্টেট বেংক অফ ইণ্ডিয়াটো বাছি লওঁ টকাটো ৰখাৰ কাৰণে। কাৰণ ইয়াত ৰিস্কটো কম থাকে। কাৰণ আমাৰ যিটো ইনকাম আমি কষ্ট কৰি কৰোঁ তাত যিটো ছিকিউৰিটি থাকে সেইকাৰণে আমি টকাটো ষ্টেট বেংক অফ ইণ্ডিয়া ৰখাৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু এটা কথা হৈছে যে আপোনালোকে বৰ্তমান পোষ্ট অফিচে কি কৰিছে, ভাল এটা প্ৰতিষ্ঠান হৈছে যিটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে। ইয়াৰ ইণ্টাৰেষ্ট ৰেটটো খুব বেছি দিছে। গতিকে এতিয়া আপোনালোকে যদি টকা এটা ছেভিংছ একাউণ্ট খোলে, পোষ্ট অফিচত যদি ছেভিংছ একাউণ্ট খোলে আৰু ষ্টেট বেংকতো ছেভিংছ একাউণ্ট খোলে, সেই ক্ষেত্ৰত ইণ্টাৰেষ্টটো পোষ্ট অফিচত বেছি দিয়ে। আকৌ যদি ফিক্সড খোলে, ধৰক আপুনি কিবা 1 লাখ টকাতে ফিক্সড কৰিলে, পোষ্ট অফিচটো কৰিলে আৰু ষ্টেট বেংকতো কৰিলে 5 বছৰৰ কাৰণে, সেই ক্ষেত্ৰতে কি হ'ব, আপোনালোকৰ পোষ্ট অফিচত ইণ্টাৰেষ্ট ৰেটটো বেছি দিব, ষ্টেট বেংকত অলপ কম দিয়ে। আকৌ যদি ভাবে নাই আপুনি ৰেকাৰিং খুলিব, ৰেকাৰিং কি হয়, ৰেকাৰিংটো হয় আপোনাৰ যিটো টকা আপুনি মাহে মাহে জমা কৰে। ধৰক আপুনি মাহে 1000 টকাকৈ বা 5000 টকাকৈ 5 বছৰৰ কাৰণে জমা কৰিব, ঠিক আছে। সেই ক্ষেত্ৰত যদি আমি পোষ্ট অফিচৰ একাউণ্ট খোলে আৰু ষ্টেট বেংকতো একাউণ্ট খোলে তেন্তে পোষ্ট অফিচৰ ৰেট অফ ইণ্টাৰেষ্টটো বেছি দিয়ে। গতিকে ষ্টেট বেংকৰ তুলনাত পোষ্ট অফিচৰ ইণ্টাৰেষ্ট ৰেটটো বেছি। ইয়াত কিমান ইণ্টাৰেষ্ট ৰেট দিব সেইটো মই উল্লেখ কৰা নাই, কাৰণ ইণ্টাৰেষ্ট ৰেটটো প্ৰতি বছৰে চেঞ্জ হয়। প্ৰতি বছৰে ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ হয়, কমিব পাৰে বাঢ়িব পাৰে, কিন্তু কোৱাৰ্টাৰলি প্ৰতি বছৰ কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ হৈ থাকে। সেই ক্ষেত্ৰত যদি আপুনি যিটো টকা জমা কৰিব সেই সময়ত যিটো ইণ্টাৰেষ্ট ৰেট থাকিব, সেই ইণ্টাৰেষ্ট ৰেট মতে আপোনালোকে টকাটো 5 বছৰলৈকে বা যিমান সময়লৈকে ৰাখে পাই থাকিব। যদি তেতিয়া অলপ কমিও যায় তেন্তে আপোনাৰ একো প্ৰব্লেম নহ'ব। আপুনি যিটো ইণ্টাৰেষ্ট ৰেট একাউণ্টত জমা কৰিছিলে টকাটো সেই ইণ্টাৰেষ্ট ৰেট পাই থাকিব। গতিকে ষ্টেট বেংকৰ তুলনাত পোষ্ট অফিচত বৰ্তমান সময়ত ৰেটটো ইণ্টাৰেষ্টটো বেছি দিছে আৰু ইয়াত ছিকিউৰিটিও আছে। ছেভিং ছিকিউৰিটি চাইড পূৰা ভাল আছে, ইয়াত এটা কৰা লোকচান হোৱাৰ চান্স নাই। বৰ্তমান সময়ত পোষ্ট অফিচত PPF একাউণ্ট, ছিনিয়ৰ চিটিজেন স্কিমছ আৰু ভাল ভাল স্কিম খুলি আছে যিটোত ইণ্টাৰেষ্ট ৰেট খুব বেছি দি আছে। গতিকে পোষ্ট অফিচত আপোনালোকৰ টকা জমা কৰিব পাৰে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ তুলনাত পোষ্ট অফিচৰ ইণ্টাৰেষ্ট ৰেটটো অলপ বেছি পাব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব। ধন্যবাদ।